72 ঘণ্টাৰ অভিযানৰ পাছত উদ্ধাৰ অজিতেশ হাজৰিকাৰ মৃতদেহ। চিমেণ্ট নদীৰ বুকুত সন্ধানহীন হৈছিল অজিতেশ হাজৰিকা। অজিতেশ হাজৰিকা ডিব্ৰুগড় RK স্কুলৰ ছাত্ৰ আছিল। যোৱা 12 জুলাইত চিমেণ্ট নদীত সন্ধানহীন হৈছিল অজিতেশ হাজৰিকা। আৰু ঘটনাৰ দিনৰে পৰাই NDRF আৰু SDRFে অভিযান চলাইছিল। 20 কিলোমিটাৰ আঁতৰৰ পৰা উদ্ধাৰ কৰিছে অজিতেশ হাজৰিকাৰ মৃতদেহ। উল্লেখযোগ্য যে 12 জুলাই দিনা লিডুৰ পৰা মুৰটুং চেলেক অভিমুখী ৰেলত ডিব্ৰুগড়ৰ পৰা 7জনীয়া ছাত্ৰৰ দল এটাই আহি দুপৰীয়া 12 বজাত নামে চিমেণ্ট চাপৰি ৰেলৱে ষ্টেচনত। আৰু তাৰ পাছত ষ্টেচনৰ পৰা কেনেকৈ চিমেণ্ট নদী পালে এতিয়াও ৰহস্যৰ আঁৰত। অজিতেশ হাজৰিকাৰ মৃত্যুক লৈ পৰিয়ালৰ মাজত যেন এতিয়া সন্দেহৰ সৃষ্টি হৈছে। ইতিমধ্যে অজিতেশ হাজৰিকাৰ মৃত্যুদেহ আৰক্ষীয়ে ধেমাজি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। टीम जो है हम 12 NDRF द्विमुख हेडक्वार्टर है हमारा और हमारा कंपनी लोकेशन है डिब्रूगढ़ टीम का हमारा 12G का टीम है और ये ऑपरेशन करने के लिए ये 12G टीम डिब्रूगढ़ से आया है। ये हम जो ऑपरेशन है हमें खबर मिला है 12 तारीख को और ऐसा इंसिडेंट हुआ कि यहाँ सीमेंट चपोरी रिवर में एक 17 साल का लड़का पानी में डूब गया बोल के खबर मिला था। जैसे खबर मिला हम लोग आके लगभग 3 बजे से ऑपरेशन शुरू किया। 3 दिन से जो 12 तारीख से शुरू हुआ और आज 15 तारीख को हम लोग जो इंसिडेंट साइट है वहाँ से लगभग 15 किलोमीटर नीचे माहुनबारी घाट उस जगह से हम लोग बॉडी को रिट्रीव किया। 12 ঘণ্টাৰ সৰাসৰি হ'ল। কিছু সময় পিছত 72 ঘণ্টা অতিক্ৰম কৰিব। অৱশেষত আমি তেখেতক মৃত অৱস্থাত হ'লেও আমি আজি পোৱা হ'ল। এতিয়া আমি যিটো স্থানত তেওঁ হেৰি হৈছিলে সেই স্থানৰ পৰা এতিয়াও হয়তো আপোনাৰ 15-20 কিলোমিটাৰ দূৰত পোৱা হৈছে, যিটো মাদাৰবাৰী নে কিবা বুলি কয় ঠিক আমি নাজানো লোকেল এৰিয়াৰ নামটো। কিন্তু এই মাদাৰবাৰীত আজি 4 দিনে NDRF বাহিনী NDRF আৰু SDRF দুয়োটা বাহিনীয়ে অপ্ৰাণ চেষ্টাত তেওঁলোকে হেৰি কৰি আছিলে। অৱশেষত NDRF বাহিনীৰ দলে আজি বডিটো ৰিকভাৰী কৰিবলৈ সক্ষম হৈছে। আৰু মই এই সুযোগতেই আজি NDRF বাহিনীৰ সকলো কৰ্মকৰ্তালৈ সকলো সদস্যলৈ মই আন্তৰিক বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি অশেষ কষ্ট কৰি তেওঁলোকে আমাক আমাৰ মাজত আজি যিসকল মৃত অৱস্থাত হ'লেও আমাক তেওঁলোকৰ সেইটো বডিটো আমাক চঞ্জাই দিয়াৰ বাবে দেখা পোৱাৰ বাবে আমি বহুত সুখী। লগতে আমি আজি এই ধেমাজি জিলাৰ আৰক্ষী প্ৰশাসন সকলোকে ধন্যবাদ জনাইছোঁ। কাৰণ আজি দেখিবলৈ পাইছে আজি 4 দিনেই মই নিজেই যিহেতু ইয়াত 4টা দিনে ইয়াত চিমেণ্ট চাপৰিত মই নিজেই বাহৰ পাতি আছোঁ তেওঁৰ বডিটোৰ কাৰণে। সদায় আমি নদী কিনাৰলৈ অপেক্ষা কৰি আছিলোঁ, কিন্তু আজি দেখিবলৈ পালোঁ আমি ধেমাজি জিলাৰ আয়ুক্ত আমাৰ চাৰ্কুল অফিচাৰ ছাৰ লগতে ধেমাজি জিলাৰ SP ছাৰ বিভিন্ন থানাৰ OC তেওঁলোকে যিখিনি আমাৰ এৰিয়াত পৰে, লগতে আমাৰ চিমেণ্ট চাপৰিৰ যিকেইজন আৰক্ষী বিষয়া বিশেষকৈ গগৈ ছাৰ আৰু এজন ছেকেণ্ড অফিচাৰ আছে তেখেতৰ নামটো নাজানো, তেখেতলোকে অশেষ কষ্টৰে মই দেখি আছোঁ দিনে ৰাতিয়ে তেওঁলোকে যি ধৰণে হাতী ধৰি তেওঁলোকে নিজেই নাৱত গৈ তেওঁলোকে যি ধৰণে বডিটো চাৰ্চ কৰিছে মানে ৰিকভাৰী কৰিবলৈ যেনেকৈ কৰিছে মই কিন্তু তেওঁলোকক সঁচাকৈ ধন্যবাদ জনাবই লাগিব। ধেমাজিৰ পৰা তুলতুল মাই নিউজ নৰ্থ ইষ্ট।